এইবিলাক এইবিলাক মই তাকেই কৈছোঁ এতিয়া ক'ৰ পৰা কোনে আজিকালি গোটেই কথাবিলাক যেতিয়ালৈকে মানে একেবাৰে গুৰিলৈকে নাযায় তেতিয়ালৈকে গোটেই কথাবিলাক ধৰিব নোৱাৰে আচলতে মানুহজন ক'ৰ হয় কি কথা কি বতৰা গোটেই কথাবিলাক পাকিস্তান জিন্দাবাদ দিয়া মানে যদি তেওঁ সঁচাকৈ তেওঁ যদি এইটো ফেক একাউণ্ট নহয় বা তেওঁৰ যদি নিজৰ একাউণ্ট হয় তেতিয়া নিশ্চয় ওলাই যাব কিন্তু কথাটো যদি ফেক একাউণ্ট হয় তেনেহ'লে ইয়াৰো এটা ৰাস্তা ওলাব কোনে চলায় কেনেকৈ চলায় ইয়াৰ অন্তৰালত কোন আছে গোটেই কথা ওলাব কিন্তু মই ভাবোঁ যে এই গোটেই কথাটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অসমৰ ৩.৫ কোটি জনগণ আছে গতিকে এনেকুৱা ধমকি হয়তো বহুতে আগতে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে আমি ৰাইজৰ হৈ কাম কৰিছোঁ সেৱাই সমৰ্পণ সংকল্পেৰে কাম কৰিছে গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰি আছে আৰু বহুদিন কাম কৰিব লাগিব তেওঁক আশীৰ্বাদ দিব লাগে অসমৰ ৰাইজে এই সময়খিনিত তেখেতৰ ওচৰত থাকিব লাগে আৰু আশীৰ্বাদ প্ৰদান কৰিব লাগে